পাব লাগে আমাৰ ইয়াত পানী নাই, টিউবৱেল শুকাই গ'ল। এতিয়া আমি পাম বুলি আশা কৰি বহি আছোঁ। এতিয়া আজি 2.5 বছৰ হৈ গ'ল, আধাৰুৱা কৰি কামটো থৈ দিলে। সিহঁতক সুধিলে ক'লে কি কামটো হ'ব না নাই, বোলে ঠিক কণ্ট্ৰেক্টাৰে পইচা নিদিয়ে, আমি কেনেকুৱা কাম কৰিম। ইয়াত কিবা কিবি আছে নেকি আমিতো আৰু নাজানো, আমি আৰু গাঁৱৰ মানুহ। অসম চৰকাৰক আপুনি কি আহ্বান জনাব? এইটো অসম চৰকাৰক কৈছোঁ, মানে এইটো যেনে তেনে আমাৰ এইটো অলপ সোনকালে কৰি দিয়ক, সেইটোৱে কথা। আপোনালোকে কিমান নম্বৰ গাঁও পৰিছিলোঁ? কেই নম্বৰ গাঁও? 2 নম্বৰ ৰামনগৰ। জল জীৱন আঁচনিৰ বিষয়ে এই অসম চৰকাৰ কৈছে এইটো অনুৰোধ, আমাৰ ইয়াত যে ৰাইজ আছে পানীটো অতি সোনকালে পাব লাগে। কিমান দিনৰ পৰা এনেকুৱা হৈছে? এইটো 3 বছৰ হৈ গ'ল, 2.5-3 বছৰ হৈ গ'ল। 26 বছৰ মাটি দিলোঁ, এইটোৰ আৰু কোনো আগামাতা একোৱেই নাই। মানুহবিলাকে কাম কৰি থাকে, আহি থাকে, গৈ থাকে, অলপ অলপ কৰি থাকে। এইটো কিমান দিন মানুহে ৰখি থাকিব? মানুহ মৰি যাব নেকি? পানী কৰি আছে ইয়াত, আৰু টিউবৱেল চিউবৱেল একোৱেই নাই, চব হৈ গ'ল। এইটো মানে সেই আসাম চৰকাৰে কৈছে এইটো আমাৰ এইটো সোনকালে পাব লাগে, পানীটো ৰাইজে পাব। অসম চৰকাৰক কি আহ্বান জনাব? এইটো আহ্বান। আপোনাৰ গাঁওখনৰ নাম? 2 নম্বৰ ৰামনগৰ। 2 নম্বৰ ৰামনগৰ। আপোনাৰ নামটো? আমার নাম দিলীপ রয়।